নমস্কাৰ মই মৌজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছত এইবাৰ দেশৰ আন 3খন ৰাজ্যৰ 3গৰাকী শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী। পৃথক পৃথক বিষয়ক লৈ অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু পাঞ্জাৱত শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছত এইবাৰ আন 3গৰাকী শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী। দেশৰ 3খন ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন হৈছে এইবাৰ। অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু পাঞ্জাৱত শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী। পৃথক পৃথক বিষয়ক লৈ এই 3খন ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে গৰ্জন। শীঘ্ৰেই পদত্যাগ নকৰিলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ। DSC নিযুক্তিত অনিয়মৰ অভিযোগৰে অন্ধ্ৰপ্ৰদেশৰ শিক্ষামন্ত্ৰী নৰা লোকেশৰ পদত্যাগৰ দাবী। ইফালে তেলেংগানাতো কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে সৰব বিজেপি। ৰাজ্যখনৰ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে সদন কঁপাইছে বিৰোধীয়ে। আৰু সমান্তৰালকৈ পাঞ্জাৱৰ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী বিজেপিৰ। পাঞ্জাৱৰ আপ চৰকাৰেও পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ৰোধ কৰিব পৰা নাই। গতিকে আপৰ শিক্ষামন্ত্ৰীয়ে শীঘ্ৰেই পদত্যাগ কৰিব লাগে বুলি কৰিলে দাবী। পৰৱৰ্তী খবৰ, হ্ৰাস পাব অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দিন। 29 জুলাইত সামৰণি পৰিব বিধানসভাৰ অধিৱেশন। 31 জুলাইলৈ আছিল ষষ্ঠদশ বিধানসভাৰ বাজেট অধিৱেশন। কিন্তু উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত অসম বিধানসভাৰ। পৰৱৰ্তী খবৰ, বিজেপি নেতাক সানি খুচি হত্যা দুৰ্বৃত্তৰ। চামগুৰিত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা। চিৰদিনৰ বাবে চকু মুদিলে বিজেপিৰ সক্ৰিয় সদস্য আবুল কাছেমে। আৰু এই ঘটনাক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য। বিজেপিৰ কাৰ্যকৰ্তাক সানি খুচি হত্যা। চামগুৰিত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা। দলবদ্ধ আক্ৰমণৰ বলি হৈ মৃত্যু হৈছে বাজিয়া গাঁৱৰ আবুল কাছেমৰ। একে গাঁৱৰে 6-7জনীয়া দুৰ্বৃত্তৰ দৰে চোকা অস্ত্ৰৰে কৰে আক্ৰমণ। আৰু চোকা অস্ত্ৰৰে সানি খুচি আক্ৰমণ কৰাত মৃত্যু হয় আবুলৰ। শুকুৰবাৰে নিশা বাজিয়া গাঁৱত সংঘটিত হৈছিল এই ঘটনা। আৰু পৰৱৰ্তী সময়ত গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয় আবুল কাছেমৰ। মৃত আবুল কাছেম চামগুৰিৰ বাজিয়া গাঁও পঞ্চায়তৰ বিজেপিৰ এজন সক্ৰিয় সদস্য। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কক্ৰজ জনতা পাৰ্টীৰ পিছত এইবাৰ দেশত গঠন হৈছে E20 জনতা পাৰ্টী। দেশজুৰি এইবাৰ প্ৰতিবাদৰ হুংকাৰ E20 জনতা পাৰ্টীৰ। কেইবাটাও দাবীৰে E20 জনতা পাৰ্টীয়ে সাব্যস্ত কৰিব প্ৰতিবাদ। CJPৰ প্ৰতিবাদৰ পিছতে এইবাৰ দেশত ওলাইছে E20 জনতা পাৰ্টী। সমগ্ৰ দেশজুৰি প্ৰতিবাদ কৰাৰ হুংকাৰ E20 জনতা পাৰ্টীৰ। কেইবাটাও দাবীৰে E20 জনতা পাৰ্টীয়ে সাব্যস্ত কৰিব প্ৰতিবাদ। বিশেষকৈ ইন্ধনৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ উজাৰে এই দলটোৱে। আৰু লগতে যুৱক যুৱতীৰ বাবে কৰ্মসংস্থাপন নিশ্চিত কৰাৰ দাবী E20 জনতা পাৰ্টীৰ। আৰু কৃষকসকলৰ বাবে উচিত শস্যৰ মূল্য আৰু ঋণ ৰেহাইৰ দাবী। লগতে আইন শৃংখলা আৰু সাধাৰণ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী E20 জনতা পাৰ্টীৰ। সমান্তৰালকৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰিব এই সংগঠনটোৱে। আৰু চৰকাৰী অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে গৰজি উঠাৰ হুংকাৰ E20 জনতা পাৰ্টীৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। IIT গুৱাহাটীত ছাত্ৰৰ চৰম সিদ্ধান্ত। অট্টালিকাৰ পৰা জাপ BTECৰ 3য় ষাণ্মাসিকৰ ছাত্ৰৰ। মৃত ছাত্ৰজন উৰিষ্যাৰ পুৰীৰ ৰিতেশ ৰাজ সিং। ঘটনাস্থলীত উপস্থিত উত্তৰ গুৱাহাটী আমিনগাঁও আৰক্ষী। পৰৱৰ্তী খবৰ, ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হ'লে শিক্ষামন্ত্ৰী হ'ব জেনজি। এই মন্তব্য তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ। ৰেৱন্ত ৰেড্ডীয়ে এই সন্দৰ্ভত কয় যে কথা দিলোঁ ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে শিক্ষামন্ত্ৰীৰ দায়িত্ব দিয়া হ'ব এগৰাকী জেনজিক।
পৰৱৰ্তী খবৰ গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল চুমুকৈ GMCHৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে 5টাকৈ তেজৰ দালাল। ৰোগীৰ আত্মীয়ৰ সহায়ত GMCHৰ নিৰাপত্তাৰক্ষীয়ে ধৰিলে এই 5টাকৈ তেজৰ দালালক। নিৰাপত্তাৰক্ষীয়ে এই 5 দালালক গতাই দিলে ভঙাগড় আৰক্ষীক। গ্ৰেপ্তাৰ কৰা দালালকেইটা হৈছে ক্ৰমে ইউছুফ আলী, আছিক ইলাহী, সাইফুল ইছলাম, বৰ্ণৱ দাস আৰু ৰাকেশ দাস। ঘটনা সন্দৰ্ভত অধিক তদন্ত আৰম্ভ কৰিছে ভঙাগড় আৰক্ষীয়ে। পৰৱৰ্তী খবৰ ইৰাণৰ সৈতে যুদ্ধ কৰিবলৈ গৈ এইবাৰ মহা বিপদত পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। মিছাইলৰ অভাৱ ঘটিছে আমেৰিকাত। ইৰাণৰ বিৰুদ্ধে এতিয়া যুদ্ধ নকৰে আমেৰিকাৰ সেনাই। আৰু যুদ্ধ শেষ কৰিবলৈ ট্ৰাম্পক পৰামৰ্শ জ্যেষ্ঠ কামাণ্ডাৰ ব্ৰেট কুমাৰৰ। ইৰাণৰ সৈতে যুদ্ধ কৰি ভাগুৰিছে আমেৰিকাৰ সেনা। যুদ্ধৰ পৰা পিছুৱাই আহিল মাৰ্কিন সৈন্য। ট্ৰাম্পৰ বিৰুদ্ধে এইবাৰ আমেৰিকাৰ সেনাৰ বিদ্ৰোহ। যুদ্ধ শেষ কৰিবলৈ ট্ৰাম্পক পৰামৰ্শ জ্যেষ্ঠ কামাণ্ডাৰ ব্ৰেট কুমাৰৰ। এই মাহত 13 দিনীয়া আক্ৰমণৰ পাছত আমেৰিকাই বন্ধ কৰিলে আক্ৰমণ। ট্ৰাম্পৰ নিৰ্দেশত যুদ্ধ বন্ধ কৰা বুলি খবৰ প্ৰকাশ পাইছে। থাৰ্ড আৰু পেট্ৰিয়টৰ দৰে মিছাইলৰ অভাৱ হোৱা বুলি ওলাইছে খবৰ। আৰু ইৰাণৰ সৈতে যুদ্ধ কৰাৰ পক্ষত নাই আমেৰিকাৰ জনতা। আমেৰিকাৰ 2/3 লোকে বিচাৰিছে শেষ হওক এই যুদ্ধ। পৰৱৰ্তী খবৰ বিদেশ ভ্ৰমণ সামৰি অসমত উপস্থিত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী। জীয়ৰীৰ PhDৰ নামভৰ্তিৰ বাবে পৰিয়ালৰ সৈতে দেশৰ বাহিৰত আছিলোঁ। গুৱাহাটীত উপস্থিত হৈ এই মন্তব্য হিতেন্দ্ৰনাথ গোস্বামীৰ। হিতেন্দ্ৰনাথ গোস্বামীয়ে লগতে কয় যে মই প্ৰথমে ইমান ডাঙৰ সমস্যা হ'ব বুলি ভবা নাছিলোঁ। উভতনি পানী নাইকিয়া হৈ যাব বুলি ভাবিছিলোঁ। চকু পানী টুকি টুকি এই মন্তব্য হিতেন্দ্ৰনাথ গোস্বামীৰ। উল্লেখযোগ্য যে উজনি অসমত ভয়ংকৰ বানপানীৰ সময়ত আমেৰিকাত ব্যস্ত আছিল হিতেন্দ্ৰনাথ গোস্বামী। আৰু ইয়াক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু অৱশেষত বিদেশ ভ্ৰমণ সামৰি অসমত উপস্থিত হৈছে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী। পৰৱৰ্তী খবৰ দেশত অপৰাধ নকৰাকৈ শাস্তি বিহা হৈছে মুছলমান যুৱকক। মুছলমানৰ সমৰ্থনত এইবাৰ ডাঙৰ মন্তব্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ। তেওঁ লগতে কয় যে 2 বছৰ পূৰ্বে বুলডজাৰ একশ্যন বন্ধ হ'ব লাগিছিল। এই বুলি ডাঙৰ মন্তব্য কৰে ন্যায়াধীশগৰাকীয়ে। 2 বছৰ পূৰ্বে দেশত বন্ধ হ'ব লাগিছিল বুলডজাৰ একশ্যন। মুছলমানৰ সমৰ্থনত এইবাৰ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ ডাঙৰ মন্তব্য। নদীৰ মাজত চিকেন বিৰিয়ানী খোৱাৰ অপৰাধত মুছলমান যুৱকক গ্ৰেপ্তাৰৰ বিৰোধিতা ন্যায়াধীশগৰাকীৰ। চিকেন বিৰিয়ানী খোৱাটো অপৰাধ নহয় বুলি মন্তব্য ন্যায়াধীশগৰাকীৰ। অপৰাধ নকৰাকৈ মুছলমান যুৱকজনে 3 মাহ জেল খাটিবলগীয়া হ'ল বুলি মন্তব্য কৰে ন্যায়াধীশগৰাকীয়ে। উল্লেখযোগ্য যে যোৱা ৰমজানৰ সময়ত গংগা নদীৰ ওপৰত চিকেন বিৰিয়ানী খাই এগৰাকী মুছলমান যুৱকে ইফতাৰ পাৰ্টি কৰিছিল। আৰু এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰি 3 মাহ জেলত থোৱা হৈছিল এই মুছলমান যুৱকজনক। আৰু নিজৰ মত ৰাখিবলৈ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাটো জনতাৰ অধিকাৰ, এই মন্তব্য ন্যায়াধীশগৰাকীৰ। লগতে কয় দুৰ্ভাগ্য যে বৰ্তমান সৰু কাম এটাৰ বাবেও দেশত অপৰাধী সজোৱা হয় মুছলমানসকলক। 2024 চনত বুলডজাৰ একশ্যনৰ বিৰুদ্ধে দিয়া উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনায় ন্যায়াধীশগৰাকীয়ে। তেখেতে কয় যে এই ৰায় 2 বছৰ পূৰ্বেই দিব লাগিছিল, এই বুলি মন্তব্য কৰে ন্যায়াধীশ উজ্জ্বল ভূঞাই। পৰৱৰ্তী খবৰ প্ৰতিশ্ৰুতিক সন্মান কৰক কেন্দ্ৰীয় চৰকাৰে। কক্ৰজ জনতা পাৰ্টিৰ শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে অসম, বিহাৰ আৰু পশ্চিমবংগত যিসকল লোকক অনাহকত গ্ৰেপ্তাৰ কৰি জেলত বন্দী কৰিছে তেওঁলোকক 28 জুলাইৰ ভিতৰত সসন্মানে মুকলি কৰি দিয়ক। এই ক্ষেত্ৰত কক্ৰজ জনতা পাৰ্টিয়ে গোটেই বিষয়টো পৰীক্ষা কৰি আছে। এই মন্তব্য কক্ৰজ জনতা পাৰ্টিৰ মুখপাত্ৰ সৌৰভ দাসৰ। পৰৱৰ্তী খবৰ অসম বিধানসভাত টেবুলত উঠি প্ৰতিবাদ কৰাক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে সদনৰ গৰিমা ৰক্ষা কৰিব লাগিব, কিন্তু সদনৰ গৰিমাতকৈ মানুহৰ জীৱনৰ মূল্য অধিক।
সদনত যদি মহাপ্ৰলয়ৰ কথা নাপাতে বা কম গুৰুত্বপূৰ্ণ বিষয়ৰ কথা পাতি এই বিষয়টো আওকাণ কৰা হয় তেন্তে ভুক্তভোগী সমষ্টিৰ বিধায়ক হিচাপে প্ৰতিবাদ কৰিবলৈ মই বাধ্য। বিধানসভাত টেবুলত উঠি প্ৰতিবাদ কৰাক লৈ এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ বেয়া খবৰ। পুনৰ খুৰাখুৰে বৃদ্ধি পালে সোণৰূপৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনালৈ বেয়া খবৰ, কিয়নো পুনৰ বৃদ্ধি পাইছে সোণৰ দাম। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম। মানি কণ্ট্ৰলৰ তথ্যমতে আজি গুৱাহাটীত 24 কেৰেটৰ প্ৰতি 10 গ্ৰাম সোণৰ দাম 1,44,600 টকা হৈছেগৈ। দেওবাৰে প্ৰতি 10 গ্ৰাম সোণৰ দাম আছিল 1,43,590 টকা। অৰ্থাৎ আজি প্ৰতি 10 গ্ৰাম সোণত দাম বৃদ্ধি পাইছে 1,010 টকা। আৰু মানি কণ্ট্ৰলৰ তথ্যমতে আজি গুৱাহাটীত 22 কেৰেটৰ প্ৰতি 10 গ্ৰাম সোণৰ দাম হৈছেগৈ 1,32,450 টকা। দেওবাৰে প্ৰতি 10 গ্ৰাম সোণৰ দাম আছিল 1,31,520 টকা। অৰ্থাৎ আজিৰ দিনটোত 22 কেৰেটৰ প্ৰতি 10 গ্ৰাম সোণত দাম বৃদ্ধি পাইছে 930 টকা। পৰৱৰ্তী খবৰ, 200 আৰু 500 টকীয়া নোটক লৈ ডাঙৰ ঘোষণা চৰকাৰৰ। নেপালত এতিয়াৰ পৰা বৈধ হ'ব ভাৰতৰ 200 আৰু 500 টকীয়া নোট। এই সন্দৰ্ভত নেপাল চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। এয়া ভাৰতীয় পৰ্যটক আৰু ব্যৱসায়ীসকলৰ বাবে এটা অতি ডাঙৰ আৰু গুৰুত্বপূৰ্ণ খবৰ। নেপাল চৰকাৰ আৰু নেপাল ৰাষ্ট্ৰীয় বেংক চমুকৈ NRBয়ে প্ৰায় 10 বছৰীয়া নিষেধাজ্ঞাৰ অন্ত পেলাই এতিয়াৰ পৰা নেপালত ভাৰতীয় 200 আৰু 500 টকা মূল্যৰ নোটৰ ব্যৱহাৰ বৈধ ঘোষণা কৰিছে। 2016 চনত ভাৰতত হোৱা বিমুদ্ৰাকৰণৰ পিছৰে পৰা নেপালে 100তকৈও অধিক মূল্যৰ ভাৰতীয় নোটৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। নতুন নিয়মৰ মূল দিশসমূহ হ'ল এতিয়াৰ পৰা এজন ব্যক্তিয়ে সৰ্বাধিক 25,000 টকালৈকে 200 আৰু 500 টকা মূল্যৰ ভাৰতীয় নোট নেপাললৈ কঢ়িয়াই নিব পাৰিব। এই সুবিধা কেৱল 2016 চনৰ 9 নৱেম্বৰ বা তাৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা নতুন ডিজাইনৰ 200 আৰু 500 টকীয়া নোটৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। পুৰণি নোট নিষিদ্ধ কৰা হৈছে। 2016 চনৰ বিমুদ্ৰাকৰণৰ পূৰ্বৰ পুৰণি 500 আৰু 1000 টকীয়া নোট নেপালত এতিয়াও সম্পূৰ্ণৰূপে নিষিদ্ধ। ভাৰত চৰকাৰে ইতিমধ্যে প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰা 2000 টকীয়া নোট নেপালত কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব। আপুনি বাৰু জানেনে কিয় কৰা হ'ল এই পৰিৱৰ্তন? পূৰ্বতে কেৱল 100 টকীয়া নোট নিয়াটো বৈধ আছিল, যাৰ বাবে ভাৰতীয় পৰ্যটকসকলে নেপাল ভ্ৰমণৰ সময়ত নোটৰ ডাঙৰ বান্ডিল কঢ়িয়াব লগা হৈছিল। আৰু এতিয়া ইয়াৰ পৰা সকাহ পাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে। এই নিয়মে ভাৰত আৰু নেপালৰ মাজত চলি থকা সীমাৰ সমস্যা, ব্যৱসায় বাণিজ্য আৰু লেনদেন বহুখিনি সহজ কৰি তুলিব বুলি আশা কৰা হৈছে। পৰৱৰ্তী খবৰ, ইথানল বিতৰ্কক লৈ ভুৱা পোষ্টৰ বিৰুদ্ধে এইবাৰ বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ছ'চিয়েল মিডিয়াত বিয়পি পৰা ভুৱা আৰু ডিপফেক ভিডিঅ'ৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। এই পোষ্টবোৰত দাবী কৰা হৈছিল যে চৰকাৰৰ E20 ইথানল কাৰ্যসূচীৰ পৰা গাডকাৰী আৰু তেওঁৰ পৰিয়ালে আৰ্থিকভাৱে লাভৱান হৈছে। ন্যায়ালয়ে তেওঁক মেটা আৰু অন্যান্য ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ লগতে এই ভুৱা খবৰ বিয়পোৱা অচিনাক্ত লোকসকলৰ বিৰুদ্ধে দেৱানী গোচৰ তৰিবলৈ অনুমতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে নীতিন গাডকাৰী ইথানল ব্যৱহাৰৰ এজন মুখ্য সমৰ্থক যদিও এই নীতি প্ৰকৃততে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়েহে পৰিচালনা কৰে। তেওঁৰ অধিবক্তা সন্দীপ এছ লাড্ডাই ন্যায়ালয়ত যুক্তি দৰ্শাইছিল যে এই অপমানজনক পোষ্টবোৰ মুম্বাইৰ লগতে বাহিৰৰ মানুহেও ইণ্টাৰনেটৰ জৰিয়তে চাইছে, সেয়েহে এই আবেদন গ্ৰহণ কৰিব লাগে। আৰু দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত ন্যায়াধীশ অভয় আহুজাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক গোচৰ ৰুজু কৰাৰ আইনী অনুমতি দিয়ে।